ইউজুৱেলি 26 জানুৱাৰী আৰু 15 আগষ্ট তেওঁ কেতিয়াও নাথাকে। এইবাৰ বুলিয়ে নহয়, আগতেও যদি চাই তেওঁ 26 জানুৱাৰী 15 আগষ্ট ক'তো নাথাকে আৰু তেওঁৰ ঘৰৰ 3জন মানুহে বিদেশী। গতিকে তেওঁনো কেনেকৈ স্বদেশী হ'ব? এখন ঘৰত 4টাৰ পৰিয়াল, 3টাই বিদেশী। এজন মানুহ ক'ত থাকে আৰু কোনে খবৰ ল'ব? তেওঁতো সোঁতৰ লগতেই যাব লাগিব। ৰাজনীতিত নাথাকিলে তেওঁ ইমান দিন বিদেশী হৈয়ে গ'ল। আজি মাহমৰালৈ আহিলে কি ক'ব? মাহমৰাত আমাৰ মহিলা উদ্যমিতা, অসম মালাৰ পথ, এই ষ্টেডিয়ামৰ এক্সপানশ্যন, বহুকেইটা প্ৰজেক্টটো হ'ল আৰু মহিলাসকলক 25,000 মহিলাক আমি 10,000 টকা কৰি সহায়ো আগবঢ়াম। মাহমৰা সমষ্টিত আজি আপুনি যোগেন মোহনৰ টিকেটটো কনফাৰ্ম কৰি দিলে নেকি? ইয়াততো বেলেগ তেনেকৈ টিকেট খোজা মানুহো নাই। টিকেটটো দিয়াটো দিব, কিন্তু MLA মন্ত্ৰী আছেই যোগেন মোহন। কনফাৰ্ম ছাৰ। এতিয়া মোৰ যিখিনি কথা শুনিছোঁ, মই কৈছোঁ, তাৰ পৰা এতিয়া আপোনালোক সাংবাদিক, আপোনালোকে তাৰ উত্তৰটো দিব লাগিব। মোৰ কোৱাখিনিতো মই ক'লোঁ, এইটোতো ৰেকৰ্ডিং হৈয়ে গ'ল। বিৰোধী দলৰ মিত্ৰতাৰ নাটক চলি আছে। বিৰোধী দলটোতো অসমত তেনেকৈ নাই। লোকসভাত আমি 93টা চিটত জিকিছোঁ। চৰকাৰ বনাবৰ কাৰণে লাগে 63টা চিট। গতিকে আপোনালোকে ধৰি লওক চৰকাৰ কাৰ হ'ব। আমি লোকসভাত লিড লৈছোঁ 96 চিটত। চৰকাৰ বনাবৰ কাৰণে লাগে 64 চিট। গতিকে দেখা দেখিকৈ আমি 32টা চিট আগত আছোঁ।